এটা হবো ভোট দিবা আমার সরকার বর্তমান লগ হবো আপনার করিয়া অনুরোধ করলো অশোক বহুত ভালো তাকে যাইকে কিবা কথা লাগি লগ পাবো হাতর ছবি আমার সরকার রাস্তা গ্যারান্টি দিছো এই গ্যারান্টি করো দিবা Enter and video enter. কালি রাতিপুৱা আমি দেখা দেখি BJP जिंदाबाद BJP जिंदाबाद हिमंत विश्व शर्मा
আজি ৰাতিপুৱাৰ পৰা আমাৰ চহৰত ঘৰে ঘৰে ভোট খোজাৰ এটা সংকল্প লৈ আমি ওলাই আহিছিলোঁ। আহি এণ্টি ৰোডত কিছু ঘৰত দোকানত আমি ভোট খুজি সোণপুৰত উপস্থিত হৈছিলোঁ আৰু সোণপুৰত উপস্থিত হোৱাৰ লগে লগে মানে তাৰ কেইজনমান মানে এইটো আৰু আমাৰ জয়ন্ত মল্লৰ পোষ্যপুত্ৰ আগৰ পৰাই জানে আপোনালোকে, এইবিলাকে ঠিকা ঠুকলি লৈ পইচা পাতি লৈ তেওঁকে মদত দি আছে আৰু সেইসকলে মানে আমাক বাধা প্ৰদান কৰিছে। বাধা প্ৰদান কৰাত আমি ক'লোঁ আমি কাৰো ঘৰত নাযাওঁ, আমি ৰাস্তাই যাম। ৰাস্তাটো আপোনালোকে বন্ধ কৰিব নোৱাৰে, এইটো নিয়মত নাই। আৰু ইলেকশ্যন বুলি ক'লে কেম্পেইন কৰাৰ কাৰণে চৰকাৰেও দিয়ে সেইটো সুবিধা দিয়ে আৰু নিৰ্বাচন আয়োগেও আমাক কেম্পেইন কৰিবলৈ প্ৰাৰ্থীসকলক মানে কৰে, সময় দিয়ে। সেই সময় আমাৰ নিৰ্বাচন হোৱাৰ আগদিন আগত বন্ধ হয়। আমি এতিয়া আজি 7 দিনে আছে বাকী, আমি কেম্পেইনৰ কাৰণে ওলাই আহিছোঁ, কিন্তু তেওঁলোকে অগণতান্ত্ৰিকভাৱে আমাক বাধা প্ৰদান কৰিছে। আমি যুদ্ধ কৰিবলৈ, আমি যিহেতু জিকিম, হাৰি থাকিলে আমাৰ কিবা এটা বেলেগ আছিল। আমি যিহেতু জিকিম আৰু জিকা কেণ্ডিডেটটোৱে আৰু কাৰো লগত যুদ্ধ কৰিব নোখোজোঁ, সেইকাৰণে আমি তেওঁলোকক বোলে হ'ব আপোনালোকে যাবা নেদে, সোণপুৰক যাবা নেদে। কথাটো এনে নহ'ল যে আমি সোণপুৰক আছোঁ যাবা নেদে, আমাৰ দেখি গেলোঁ এহঁতক যাবা নেদাওঁ, সেনেহেন হ'ল। এই সৰুতে কৈছোঁ আমাৰ বাটেদি যাবি বাছা মাৰিম যা, সেনেহেন হৈছে কথাটো। গতিকে এই ধৰণৰ কথাই আমাক অলপ দুখ দিছে মনত, যে আমি সোণপুৰৰ ল'ৰা, আমি একেলগে ডাঙৰ হৈছোঁ। গতিকে ডাঙৰ হোৱা মানুহবিলাকে এটা ৰেচপেক্ট দিব নাজানে। এইকাৰণে যে আমিবিলাকে বেছিভাগে মোৰ ছাত্ৰই আছে তাতে। গতিকে সেইবিলাক মানুহে এনেকুৱা এটা মানে অভব্য আচৰণ কৰাৰ কাৰণে মানে আমি দুখ পাইছোঁ। আৰু আমাৰ এতিয়া কৈছোঁ যে তেওঁ আপোনালোকে জানে যে আমাৰ জয়ন্ত মল্ল বৰুৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ একেবাৰে সহায়স্বৰূপ, তেওঁৰ শিষ্য। আৰু শিষ্য হ'লে হিমন্ত বিশ্বই যেনে আচৰণ কৰে সেনে আচৰণ জয়ন্ত মল্ল বৰুৱাৰো। আৰু তেওঁ জয়ন্ত মল্ল বৰুৱা তেওঁ গৰু চোৰৰ অপৰাধী। গতিকে তেওঁৰ যিবিলাক সাংগ পাংগ সেইবিলাকৰো আচৰণ এনেকুৱাই হ'ব। গতিকে মই সেইটো দুখ পাইছোঁ যদিও, লাজ পাইছোঁ যদিও, মই ভাবিছোঁ যে এইটো ওপৰৰ মানুহৰ মানে যেনেকৈ আমাৰ বংশানুক্ৰমিক তেজৰ সম্পৰ্ক থাকিলে বহু হয়, সেনেহেন হৈছে। যি নহওক আমাৰ তিনিওটা প্ৰাৰ্থী, অশোক শৰ্মাও জয় হ'ব, আমাৰ ৰাতুল পাটোৱাৰীও জয় হ'ব, সিফালে দিগন্ত বৰ্মনো জয় হ'ব। আপোনালোকে গম পাই আছে, টিভি চেনেলত ওলাই আছে, হাজাৰ হাজাৰ মানুহ ওলাই আছে। কিন্তু এইবিলাকত বাৰু বাধা দিছে ঠিকেই। আমাৰ এটা সৰু ছোৱালীৰ এই সিহঁতৰ মহিলাকেইটাই টান মাৰি চলাটো চিৰি ফেলছে, দেখছে না কেনেকুৱা? মহিলাক উলংঘ কৰিব খোজে, এই হৈছে সিহঁতৰ নীতি। গতিকে এই কাৰণত আমি আৰু বেছি দুখ পাইছোঁ আৰু ভৱিষ্যতে আমাৰ এই কথাবিলাক মনত থাকিব। কাৰণ এটা গগৈক আজি পাকিস্তানৰ মানে এজেণ্ট বুলি পেলাই আজি 1 বছৰ ধৰি সেইখন ৰেকৰ্ডে বাজে আছিল হিমন্ত বিশ্ব শৰ্মাই। তেওঁ SIT গঠন কৰি পেলাই SIT ৰিপৰ্ট দিলাক, যে তেওঁৰ কাৰণে একো সমল নাই গ'লে তেওঁ ক্লিন চিট হৈ গ'ল। তাৰপিছত যেতিয়া এটা গগৈৰ কাৰণে এনেকৈ মৰি আছিল, এতিয়াতো 3টা গগৈ লগ লাগছি। সেইকাৰণে তেওঁ পাগলৰ দৰে হৈ গৈছে, থৰকাচুটি হৰে গৈছে, হৰে যাই কৈছে এতিয়া মানুহবিলাকক এই 5,000 10,000 এনেকৈ পইচা দি কিনিব খুজিছে, মহিলাবিলাকক 2,000, এই আমাৰ কণ্ট্ৰল দোকানীক 5,000, গাঁওবুঢ়াক 5,000, আমাৰ সখীবিলাকক 5,000, আমাৰ বিয়ালৈবিলাকক 5,000 এনেকৈ দি মহিলা সমিতিক চবকে মাতি আনি 5,000 টকা দিছে আৰু গাইপতি 200-300কে টকা দিছে। এনেকৈ ভোট জিকিব খুজিছে। মানে এওঁ যে আমাৰ এই জল জীৱনৰ পইচা গিলে এতিয়াতো প্ৰধানমন্ত্ৰী কৈছিল ঘৰে ঘৰে নল, ঘৰে ঘৰে জল। এতিয়া আমাৰ অসমত হৈছে ঘৰে ঘৰে নল নাই, জল নাই।
গতিকে এই পইচা সোপা তেওঁলোকে মাছি মাৰাৰ ফলত সেই সোপা পইচা এতিয়া বিলেদি নিৰ্বাচন জিকিব। কৈ আছো এই ধুৰন্ধৰ মিছলীয়া মুখ্যমন্ত্ৰীগৰাকীৰ গুণ্ডা বাহিনীয়ে এই কাম কৰিছে। তেওঁলোকে নিশ্চিত হৈছে যে তেওঁলোক হাৰিব। গতিকে শেষ যিটো আশ্ৰয় এইটো এতিয়া কাজিয়াটোত লাগিছে। আজি হ'ল 4 তাৰিখ, 7 তাৰিখে নিৰ্বাচনী প্ৰচাৰ হ'ব। সোণপুৰ মোৰ একেবাৰে ঘৰৰ ওচৰত। মই কোৱা নাছিলোঁ, এই প্ৰথমবাৰ ক'লোঁ। তেওঁলোকৰ এই সোণপুৰখনত মই থাকোঁতে যিমানখিনি কাম কৰিছিলোঁ এতিয়ালৈ কোনো কৰিব পৰা নাই, সেইটো 1 নম্বৰ। আৰু এই নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন মানে সোণপুৰৰ এটা মানে তেওঁলোকৰ উপাৰ্জনৰ আহিলা আছিল। কিন্তু এই উপাৰ্জনটো বন্ধ কৰি এইখন চৰকাৰে লৈ গ'ল, সেইটো তেওঁলোকে মাত নামাতে। এতিয়া নিৰ্বাচন আহিছে, কাৰোবাৰ পৰা অলপ পইচা লৈ তেওঁলোকে এই প্ৰচাৰ কাৰ্যত বাধা দিছে। কিন্তু তাতকৈ সেই কথাখিনিত আমি তেওঁলোকৰতো আচাৰ ব্যৱহাৰ চাল চলন আমি বুজি পোৱা হৈছোঁ। কিন্তু এই মুহূৰ্ততে মই সেই যেতিয়া বাধা প্ৰদান কৰি আছে সেই মুহূৰ্ততে দুগৰাকী নতুন ভোটাৰ আহি মোক ইয়াত গামোচাৰে আদৰি জনাইছে। গতিকে আমি বিয়াটোত বৰ বেছি গুৰুত্ব দিব লগা নাই। এই যে নৱপ্ৰজন্মই আমাক আকোৱালি লৈছে সেইটোত আমি সন্তুষ্ট হৈছোঁ। কাৰণ এতিয়া সকলোৱে বুজিছে ধাৰ কৰি কৰি দেশ এখন বা ৰাজ্য এখন চলাব নোৱাৰে। আৰু সেইকাৰণে সকলোৱে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে ওলাই আহিছে। আৰু আমি ডাঠি ক'ব পাৰোঁ যে এই সোণপুৰ ৱাৰ্ডত 3-9 নম্বৰ ৱাৰ্ডত ভাৰতীয় জাতীয় কংগ্ৰেছে বেছি ভোট পাব। তেওঁলোকৰ সেইটো ভয় হৈছে। মানে মই ইমান দিন আমি নিজে কৰিছিলোঁ। আজি মাননীয় আমাৰ ৰাজ্যিক সভাপতি সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰচাৰৰ কাৰণে আহিব। তেখেত 2:30 বজাত পাব। ঠিক 3 বজাৰ পৰা আমি ৰোড শ্ব' আৰম্ভ কৰিম। আৰু এই ৰোড শ্ব'ত মানুহৰ যিটো মোৰ নমিনেশ্যনৰ সময়ত যেনেদৰে মানুহ আছিল, আজিও মানুহ তেনেদৰে হ'ব। আৰু সেই মানুহৰ সমাগম দেখি তেওঁ অনুমান কৰি ভয় খাই আজি এই দুষ্কাৰ্যটো কৰিছে। মই তেওঁলোকৰ সেই যিবিলাক পৰামৰ্শদাতা মাৰ্গদৰ্শক তেখেতসকলক আহ্বান জনাইছোঁ যে বিজেপিৰ যিটো পঞ্চনিষ্ঠা আছিল সেই পঞ্চনিষ্ঠাৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়ক। দলটোক ৰাখক, তেওঁলোকে শাসনত আছে, শাসনত থাকক, কিন্তু বিৰোধীক সন্মান কৰিবলৈ শিকক। ধন্যবাদ।